নৰ্মেলি হয় কি যে যিবিলাক প্ৰাণীয়ে গাখীৰ দিয়ে সেইবিলাকে কণী নাপাৰে, আনহাতে যিবিলাক প্ৰাণীয়ে কণী পাৰে সেইবিলাকে গাখীৰ নিদিয়ে। আৰু এইটো কথা আমি সকলোৱে জানো, কিন্তু বন্ধুসকল এই আজব পৃথিৱীখনত এনে কিছুমান প্ৰাণীও আছে যিয়ে কণী আৰু গাখীৰ দুয়োটাই দিব পাৰে। কোন? আমাৰ গাঁৱৰ নগেন গেলামালৰ দোকানী নেকি? বন্ধুসকল আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এনেকুৱা এটা আচৰিত প্ৰাণীৰ কথা ক'ব গৈ আছোঁ যে গাখীৰ আৰু কণী দুয়োটাই দিব পাৰে। হেল্ল' বন্ধুসকল, মোৰ নাম হিমাংশু মালাকৰ আৰু আপোনালোকে চাই আছে ফেক্ট টেক আড্ডা। যিসকলে আজি প্ৰথমবাৰৰ বাবে আমাৰ চেনেললৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধুসকল, গাখীৰ আৰু কণী দিব পৰা সেই আচৰিত প্ৰাণীটো হ'ল প্লেটিপাছ। ইয়াৰ নামটো যিমান আচৰিত, ইয়াৰ লক্ষণবোৰ তাতকৈ বেছি আচৰিত। এই প্ৰাণীটো অষ্ট্ৰেলিয়াৰ দক্ষিণ পূব এলেকাতে মাত্ৰ পোৱা যায়। বহুত কম সংখ্যক মানুহে ইয়াৰ কথা জানে। তো বলক প্লেটিপাছৰ বিষয়ে আৰু কিছুমান ইণ্টাৰেষ্টিং কথা জানি লওঁ। বন্ধুসকল, ইয়াৰ ঠোঁটটো দেখাত হাঁহৰ দৰে লাগে আৰু এইটোৰ ব্যৱহাৰ চিকাৰ বিচাৰিবলৈ কৰা হয়। প্লেটিপাছে পানীৰ তলত চিকাৰ বিচৰাৰ সময়ত নিজৰ চকু আৰু কাণ বন্ধ কৰি লয়। হয়, আপোনালোকে ঠিকেই শুনিছে, ই নিজৰ কাণো বন্ধ কৰি ল'ব পাৰে আৰু ই নিজৰ ঠোঁটৰ সহায়ত চিকাৰৰ সন্ধানো কৰিব পাৰে। এইখিনিতে আপোনালোকক জনাওঁ যে প্লেটিপাছৰ পেট নাথাকেই। তেতিয়াহ'লে প্লেটিপাছে খোৱা খাদ্যবোৰ যায় ক'ত? বাৰু আমাক পেট লাগেনো বাৰু কিয়? যাতে আমি খোৱা খাদ্যবোৰ আমি হজম কৰিব পাৰোঁ। কিন্তু প্লেটিপাছৰ খাদ্যবোৰ বহুত জল্দি হজম হয় আৰু ইহঁতক পেটৰ দৰকাৰ নহয়েই। আৰু ইয়াৰ বাবে প্লেটিপাছে দিনটোৰ প্ৰায় 12 ঘণ্টামান সময় মাত্ৰ খায়ে থাকিবলগীয়া হয়। কণী পাৰে যদিও প্লেটিপাছক কিন্তু চৰাইৰ ভাগত ধৰা নাযায়, ইয়াক স্তন্যপায়ী প্ৰাণীৰ ভাগত ধৰা যায়, অৰ্থাৎ ই নিজৰ পোৱালীক গাখীৰ খুৱায়। কিন্তু বন্ধুসকল, ইয়াৰ নিজৰ পোৱালীক গাখীৰ খোৱা ষ্টাইলটো বহুত আচৰিত হয়। আমাৰ যেনেকৈ শৰীৰৰ পৰা ঘাম ওলায়, ঠিক তেনেকৈ প্লেটিপাছৰ শৰীৰৰ পৰা গাখীৰ ওলায় আৰু ইয়াৰ পোৱালীবোৰে সেইবোৰ চেলেকি খায়। বন্ধুসকল, যিবোৰ প্ৰাণীয়ে নিজৰ পোৱালীক গাখীৰ খুৱায় আৰু লগতে কণীও পাৰে, তেনেকুৱা ধৰণৰ প্ৰাণীবিলাকক আমি মন'ট্ৰিমছ বুলি কওঁ। কিন্তু বৰ্তমান এই পৃথিৱীত মন'ট্ৰিমছবোৰ বিলুপ্ত হৈ গৈছে আৰু মাত্ৰ দুটাই প্ৰজাতি বাচি আছে। তাৰে এটা হ'ল প্লেটিপাছ আৰু আনটো হ'ল একিডনা। একিডনাৰ বিষয়ে আমি বেলেগ এটি ভিডিঅ'ত আলোচনা কৰিম। এইটোৱেই আছিল আজিৰ এটা সৰু ভিডিঅ'। আশা কৰোঁ সকলোৱে নতুন কিবা এটা ইণ্টাৰেষ্টিং কথা শিকিলে। সকলোৱে কমেণ্টত নিজৰ মতামতবিলাক জনাব বুলি আশা কৰিলোঁ।